নয়ন নেও সাজু হৈ থাকিব। নমস্কাৰ, মোৰ নাম শ্ৰী নিবিড় নয়ন নেওগ। শ্ৰী শ্ৰী ৰামপৰাশয় সীতা পাতাল গমন নাটখনৰ লক্ষ্মণ চৰিত্ৰ সংলাপ এটি আপোনালোকৰ আগত ৰূপায়ণ কৰিবলৈ লৈছোঁ। শত পঞ্চাশাঠকে লক্ষ্মণৰ শিৰ আই পশুৱতী, হে আই পশুৱতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? তই এতিয়াও জ্বলি উঠা নাই কিয়? যি দিনা ৰাক্ষস ৰাৱণে জানকী মাতৃক কৰিছিল হৰণ, সেইদিনাটো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় ৰাজধন পৰি কৰি ত্যাগ কৰিছে অৰুণবিলাক ৰাজ কাৰেঙত তোমাৰ বাবেই? অ দাদা, তোমাৰ বাবেই শৰীৰত মেৰিয়াই লৈছিলো মই বাকলি পখৰ। কিন্তু কিয় দিলা এনে নিষ্ঠুৰ ৰাতে? এদিকে প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত জানকী মাতৃয়ে সুধিব যেতিয়া মোক, শেষৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ বনৰ মাজত মই কিনি যাম, মই ক'ত থাকিম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হ'লে নহ'ব। জ্যেষ্ঠ দাদা পিতৃতুল্য, তেওঁৰ আদেশ মই পালন কৰিবয়ে লাগিব। ত্যাগ কৰে হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁতে জানকীক মই অৰণ্যৰ মাজত। কৃষ্ণ, এতিয়া মই শকুনিৰ প্ৰতিশোধ নাটখনিৰ অৰ্জুন চৰিত্ৰটি এটা সংলাপ উপস্থাপন কৰিবলৈ লৈছোঁ। হ'ব যদুপতি, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। শুনা ধৰ্মৰাজ, দেৱাসুৰ বিজয়ময়ী পাৰ্থ মহাবীৰ এই সুদিশবাসুৰে কৰিছিল ধূলিসাৎ মই লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী। স্বয়ম্বৰ তিৰাসে দুৰ্পদ বালাই মল্লযুদ্ধ কৰি সৃষ্টিৰ সংহাৰকাৰী টিকুলিৰ সতে সুৰা ধৰ্মৰাজ পাকুপাতস্য লাভ কৰিছিলোঁ মই। আজি তব সন্মুখত মই কৰিলোঁ প্ৰতিজ্ঞা, সাক্ষী তুমি জনকুলমণি। এই গান্ধীবেৰে মোৰ কুৰুক্ষেত্ৰৰ সমৰস্থলীত বীৰাকী ৰাধাৰ পুত্ৰ দৈৰত যুদ্ধত কৰ্ণ সৈন্যময় কৰিম মেদিনী। কৃষ্ণ। প্ৰতিযোগীগৰাকীৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।